আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনে আমি অন্তত আৰু ৪,০০০ আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি সকলোৱে আপোনালোকক স্বাগতম জনালোঁ। তো সকলোৱে গম পাইছে যিহেতু যোৱাকালি আমাৰ CM সাহেবে লাইভ আহিছিল আৰু যিটো আসাম পুলিচৰ মানে যিবোৰ ৰিজাল্ট আউট হৈছে সেইবোৰৰ তেওঁ এপইণ্টমেণ্ট লেটাৰ নৱেম্বৰৰ 20 তাৰিখে দিব বুলি কৈছে। তো দিয়াৰ লগে লগে তাৰ পিছতে আকৌ ৪,০০০ নতুন পষ্টৰ তেওঁ বিজ্ঞাপন লগে লগে দিব বুলি জনাইছে। তো সকলোৱে নাভাবিব নাহিব বা CM ছাৰে নিজে জনাইছে যিহেতু আহিবই। তো সকলো প্ৰেক্টিছ কৰা, প্ৰেক্টিছটো ভালে কৰা, কাট অফ বহুত ভালে মানে যায়, লং জাম্প, চিন আপ, যাৰ যাৰ দৌৰো বেয়া হৈ আছে দৌৰটো ভাল কৰক, এক্সিলেণ্টৰ আশা কৰক, নাভাবিব যেন তেন সোমাম। তো যেন তেন সোমালে যিহেতু আজিকালি কোৱালিফাই হোৱাটো বহুতেই কঠিন, ৰিটেনৰ কাৰণেও বহুত হাই কাট অফ যায় অসম পুলিচত। তো আপোনালোকে চেষ্টা কৰি থাকক আৰু চেষ্টাৰ অসাধ্য একো নাই বুলি সকলোৱে জানে। তো প্ৰেক্টিছটো এৰি নিদিব। যোনে য'ত আছে, যেনেকৈ জগাত আছে, যি কৰি আছে, কোনোবা কাম কৰি আছে, কোনোবা কিবা কৰি আছে, তাৰ মাজতো আপোনালোকে যদি অসম পুলিচত চাকৰি ল'ম বুলি ভাবিছে তেন্তে আপোনালোকে প্ৰেক্টিছটো নেৰিব আৰু অভ্যাসটো নেৰিব। দুটাই আৰম্ভ কৰি দিয়ক, ৰৈ নাথাকিব। এই লেটাৰ এই নটিফিকেশ্যন আহিলে কৰিম বা এডভাৰটাইজমেণ্ট আহিলে কৰিম। ইয়াতে কমাণ্ডো, আসাম ফৰেষ্ট, SI, ABUB-টো থাকিবই আৰু বাকীবোৰ আমি আগলৈকে জনাই যাম আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে। তো মোৰ ভিডিঅ'টো আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব। লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো লগতে মই আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ যিসকলে নতুনকৈ চাকৰিত যোগদান কৰিব আৰু যিসকলে আহি আছে নতুন ভেকেঞ্চি তাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। তো বন্ধুসকল নমস্কাৰ, জয় হিন্দ।